নমস্কাৰ আপোনালোক সকলোকে মোৰ জেড এছ ক্ৰিয়েশ্যন A to Z ইউটিউব চেনেললৈ স্বাগতম। তো আপোনালোকে জানে যে যোৱা 7 নৱেম্বৰত LP আৰু UPৰ 5550টা পদৰ এপইণ্টমেণ্ট লেটাৰ দিয়া হৈছে। তো আৰু আপোনালোকে জানে যে 4550টা পদৰ বাবে LP আৰু UPৰ এডভাৰ্টাইজমেণ্ট দিছিল। তো এই 4550টা পদৰ বাবে LP আৰু UPৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰা হ'ল। তো সেই সন্দৰ্ভত এখন নোটিছ প্ৰকাশ কৰা হৈছে 12 নৱেম্বৰ তাৰিখে। তো আপোনালোকে স্ক্ৰীনত দেখাই পাইছে। ইন পাঞ্চুৰেঞ্চ অফ দ্য এডভাৰ্টাইজমেণ্ট A and B ভাইট নাম্বাৰ ডেটেড for requirement of regular teacher LP and UP school under DW Assam. It is for information of the following person with disabilities PWD candidate that the physical document verification will be held as follows. তাৰমানে কৈছে যিসকলে PWD আছে সেইসকল কেণ্ডিডেটৰ বাবে ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া ষ্টাৰ্ট কৰা হৈছে। কোন তাৰিখে হ'ব? 17 নৱেম্বৰত হ'ব আৰু টাইম হ'ব কেতিয়া? ৰাতিপুৱা 10টা বজাৰ পৰা আবেলি 5টা বজালৈ। ভেনুটো ক'ত হ'ব? কনফাৰেন্স হল DWৰ যিটো কনফাৰেন্স হল আছে তাতে হ'ব। দেখাই পাইছে চিৰিয়েল নাম্বাৰ দিয়া আছে, ৰেজিষ্ট্ৰেশ্যন ID দিয়া আছে, নেম অফ দ্য কেণ্ডিডেট দিয়া আছে, ফাদাৰ্ছ নেম, টাইম আৰু টেবুল। আপোনালোকে টেবুল আৰু টাইমটো ভালদৰে দেখি যাব। টেবুল দুটা দিয়া আছে, টেবুল 1 আৰু টেবুল 2। টেবুল 1ত হ'ব ৰাতিপুৱা 10টাৰ পৰা দুপৰীয়া 1টা বজালৈ আৰু টেবুল 2ত হ'ব আবেলি 2টা বজাৰ পৰা সন্ধিয়া 5 বজালৈ। তো আপোনালোকে টেবুল আৰু টাইমটো ভালদৰে দেখি যাব। আপোনালোকৰ নাম কোন টেবুলৰ এগেইনষ্টত আৰু কোন টাইমৰ এগেইনষ্টত দিয়া আছে সেই হিচাপত যাব। তাৰপিছত লাষ্টত এটা ইম্পৰ্টেণ্ট কথা কৈছে, আপোনালোকে লগত কি লৈ যাব? আপোনালোকৰ অৰিজিনেল ডকুমেণ্টবিলাক লৈ যাব। যেনেকুৱা আপোনালোকে অনলাইন কৰোঁতে যিটো একনলেজমেণ্ট ফৰ্ম ওলাইছিল অনলাইনত সেইটো লৈ যাব। তাৰপিছত আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰীৰ পৰা ডিগ্ৰীৰ পৰা তাৰপিছত DLED বা BEdৰ যিটো চাৰ্টিফিকেট আছে অৰিজিনেল সেইটো লৈ যাব, প্লাছ আপোনাৰ এটা আইডেণ্টিটি প্ৰুফ লৈ যাব আৰু সকলোবোৰ ডকুমেণ্ট জেৰক্স কপিও লৈ যাব। আৰু আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী বা ডিগ্ৰী বা BEdৰ বা DLEDৰ পাৰ্ট চাৰ্টিফিকেটটো লৈ যাব। তো আপোনালোকে কি লৈ যাব? LP স্কুলৰ কাৰণে হ'লে হায়াৰ ছেকেণ্ডেৰী লাগিব, ডিগ্ৰীৰ লাগিব আৰু DLEDৰ লাগিব। আৰু ME স্কুল হ'লে তো আপোনালোকৰ হায়াৰ ছেকেণ্ডেৰী লাগিব, ডিগ্ৰীৰ লাগিব, প্লাছ DLED বা BEdৰ লাগিব আৰু অনলাইন এপ্লিকেশ্যন ফৰ্মটো লাগিব। যদি আপোনালোকে ডকুমেণ্ট ভেৰিফিকেশ্যনত নাযায়, এবচেণ্ট থাকে, তেনেহ'লে আপোনাৰ কেণ্ডিডেটক কেঞ্চেল কৰি দিয়া হ'ব। সেইকাৰণে আপোনালোকে যাব। আৰু আপোনালোকে যিহেতু PWD আপোনালোকৰ এটা মেডিকেলো হ'ব, কিন্তু মেডিকেলটো পিছত হ'ব। আৰু আপোনালোকৰ এই জবটো মেবি 2026 চনৰ জানুৱাৰী ফেব্ৰুৱাৰী মাহতহে দিয়া হ'ব। তাৰপিছত PWD কেণ্ডিডেটৰ ভেৰিফিকেশ্যন হোৱাৰ পিছত বাকীবোৰ কেণ্ডিডেটৰ ভেৰিফিকেশ্যন ষ্টাৰ্ট হ'ব। ধন্যবাদ।